কংগ্ৰেছে অসমত 60 বছৰ শাসন কৰিছিলে। ডিব্ৰুগড়ত মেডিকেল কলেজ আছিলে, কিন্তু আজি বিজেপি চৰকাৰৰ দিনত গোলাঘাটত মেডিকেল কলেজ, যোৰহাটত মেডিকেল কলেজ, শিৱসাগৰত মেডিকেল কলেজ, চৰাইদেউত মেডিকেল কলেজ, তিনিচুকীয়াত মেডিকেল কলেজ। উজনি অসমত এই ব্যাপক পৰিৱৰ্তন কংগ্ৰেছ দলে কেতিয়াও চিন্তাও কৰিব পৰা নাছিল। কংগ্ৰেছে আমাক কি দিছিলে? ধুতি, লুঙি, সূতা, কম্বল আৰু আঁঠুৱা। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক কি দিছে? ধলা শদিয়া দলং। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক কি দিছে? বগীবিলত দলং। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক ডিব্ৰুগড়ত দ্বিতীয় ৰাজধানীৰ চৌহদ, চৰাইদেউত বিশ্ব ঐতিহ্য ক্ষেত্ৰ, ৰংঘৰৰ সৌন্দৰ্যবৰ্ধন আৰু আমাৰ দৰিদ্ৰ দুখীয়া সমাজৰ বাবে উন্নতিৰ এক নতুন জয়গান। আপোনালোকে চিন্তা কৰক, কংগ্ৰেছে আমাক 60 বছৰ শাসন কৰিছিলে, কিন্তু আমাৰ বাগানৰ শ্ৰমিকসকলক মাটিৰ পট্টা এখন দিবলৈ সাহস কৰা নাছিল। আজি বিজেপি দলে অহা মাহৰ 9 তাৰিখৰ পৰা মাটিৰ পট্টাৰ ফৰ্ম বিতৰণৰ কাম আৰম্ভ কৰিব, যাতে আমাৰ বাগানৰ সমাজখনে মাটিৰ অধিকাৰ লাভ কৰিব পাৰে। তেওঁলোকে আমাক কি দিছিলে? ধুতি দিছিলে, কম্বল দিছিলে। বিজেপি চৰকাৰে আমাক কি দিছে? 1.5 লাখ 2 লাখ ল'ৰা ছোৱালীক 1 টকাও ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি দিছে।